ছাত্ৰ-ছাত্ৰীসকল অহাকালি তোমালোকৰ HS ফাইনেল এক্সামৰ ৰিজাল্ট দিব। অহাকালি 9 মে ৰাতিপুৱা 9 বজাৰ ভিতৰত তোমালোকৰ HS ফাইনেল এক্সামৰ ৰিজাল্ট দিয়া হ'ব আৰু এইটো অফিচিয়েলি এই নটিফিকেশনটো শিক্ষামন্ত্ৰীৰ টুইটাৰ হেণ্ডেলত আজি ৰিলিজ কৰা হৈছে। ৰাতিপুৱা 9 বজাৰ ভিতৰত তোমালোকৰ HS ফাইনেল এক্সামৰ ৰিজাল্ট দিয়া হ'ব। লগতে অফিচিয়েল প্ৰেছ ৰিলিজো তোমালোকৰ ৰাতিপুৱা 7 AM ৰ ভিতৰত দিয়া হ'ব। সেয়ে সকলো ছাত্ৰ-ছাত্ৰীক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ HS ফাইনেল এক্সামৰ ৰিজাল্ট দিছে সেই সকলো ছাত্ৰ-ছাত্ৰীক আমাৰ ফালৰ পৰা শুভেচ্ছা যাচিলো। HS ফাইনেলৰ ৰিজাল্ট চেক কৰিবলৈ তোমালোকে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল লিংক আছে ahsec results.com ইয়াত তোমালোকে গৈ ৰিজাল্ট চেক কৰিব পাৰা। resultassam.nic.in ইয়াত গৈ তোমালোকে ৰিজাল্ট চেক কৰিব পাৰা। উপৰিও ইয়াত তোমালোকে চেক কৰিব পাৰা indiaresult.in result.shiksha আৰু এনেদৰে বাকি যিবোৰ লিংক আছে এইবোৰত ক্লিক কৰিও তোমালোকে ৰিজাল্ট চেক কৰিব পাৰা। ইয়াৰ উপৰিও তোমালোকৰ অসম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা যেটো অফিচিয়েল এপ আছে উপলব্ধ এপ এই এপটোত গৈও তোমালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰা। উপৰিও অন্য কেইটামান এপ আছে 10th 12th বোৰ্ড ৰিজাল্ট দেখুৱা এপবোৰত গৈও তোমালোকে গুগল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি ইয়াতো তোমালোকে কালি ৰিজাল্ট চেক কৰিব পাৰিবা।